নমস্কাৰ সকলোকে মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পালে লাইক কমেণ্ট আৰু ফ'ল' কৰি দিব। লগতে আপোনালোকে মোক আশীৰ্বাদ আৰু মৰম দি যাব বুলি আশা ৰাখিলোঁ। ইয়াৰ ৰাতিপুৱা সময়কণত বেটাৰ লগত খেলি আছিলোঁ। ই ৰাতিপুৱা শুই উঠিলে আৰু কাৰো লগত নাথাকে, সেয়া তাক লৈ মেলি অকণমান খেলাই লৈছোঁ। তাৰপৰা অকণমান দেৰিকৈ তাক শুৱাই মেলি ঘৰ দুৱাৰবোৰো চাফ চিকুণ কৰিব লাগিব। কাতি বিহু আহি আছে যিহেতু, আৰু ৰ'দটো আজি ওলাইছে ধুনীয়াকৈ, সেইকাৰণে কাপোৰবোৰ ধুই লওঁ বিহুৰ আগতেই, নহ'লে পিছত সময় নাপাম। সেয়া কাপোৰ কানিবোৰ ধুই মেলি ল'ব লাগিব। আৰু তাৰ লগত এখন খেলি আছোঁ। সি কি মুখৰ ৰূপ দেখুৱাই আছে দেখিছেনে? তাক খুৱাই মেলি ল'লোঁ আৰু তাক এয়া ঘৰটো গোটেই ঠান বান কৰি লৈছোঁ চাফা কৰিম বুলি। এয়া বস্তুবোৰ ইফালে সিফালে গোটেই কাপোৰ কানিৰ পৰা আদি কৰি চব বস্তুৱে ইফালৰ পৰা সিফাল হৈ আছে। চফা কৰিব পৰা নাই যিহেতু ল'ৰাটোৰ লগত লাগি থাকোঁতেই। তাক এইকেইদিনতে ভেকচিন দিয়াই আনিছোঁ আৰু এইকেইদিনতে আমনি কৰি আছে এই দুদিনৰ পৰা, সেইকাৰণে একো কাম কৰিবই পৰা নাই। এয়া বিছনাখন চাফা কৰি ল'লোঁ। বিছনাখন চাফা কৰি গাৰু কভাৰখিনি বোলো ধুওঁ, বিছনা চাদৰখনো ধুওঁ বুলি এয়া ধুই থোৱা গাৰু কভাৰখিনি লগাই লৈ ধুনীয়াকৈ বাপেকে লৈ আছে আৰু ল'ৰাটোক উঠিলেহি যিহেতু, সেয়া গাৰু কভাৰখিনি লগাই লৈছোঁ। গাৰু কভাৰখিনি লগাই লোৱাৰ পিছতে মোৰ যে বিছনাখন চাফা কৰিবলৈ বহুত সময় লাগে। বিছনাখন এতিয়া ল'ৰাটো শোৱাৰ পিছৰ পৰা গোটেই বস্তুবোৰ বিছনাতে ধুৱাই দিয়া হয় আৰু সেইখিনি চফা কৰিবলৈ মেলিলে মোৰ আধা ঘণ্টামানতকৈ বেছিয়ে লাগে চাগে। গাৰু কভাৰখিনি লগাই লোৱাৰ পিছত এয়া গোটেই গাৰু কভাৰ চফা হৈ গ'ল, মানে ৰুমটো চফা হৈ গ'ল। এয়া মকৰা জালখিনি চফা কৰি লৈছোঁ। মকৰা জালখিনি ইমান হয় নহয়, দুদিনৰ পিছে পিছে চফা কৰি থাকিব লগা হয়। একদম মানে খঙে উঠি যায়, মকৰা জালখিনি ইমানেই হয়। বাপেকটো থাকোঁতে আৰু চফা কৰি লৈছোঁ, নহ'লে এই ৰাতিপুৱা সময়কণত ল'ৰাটো ধৰি দিয়া মানুহ নাথাকে। তাই আজিকালি শুইও নাথাকে সি বিচনাত। এয়া দিনৰ 12টামান বজাত চাগে পলিঅ' খুৱাবলৈ ল'ৰালৰিকে মাতিলে, সেয়া পলিঅ' খুৱাবলৈ গৈছিলোঁ। এয়া আহিলোঁ, পলিঅ' খুৱাই মেলি এয়া গোটেই কাপোৰ কানিবোৰ উঠাই লওঁ বোলো। শুই থাকোঁতে দুইটা কাপোৰবোৰ উঠাই লৈছোঁ। কাপোৰবোৰ উঠাই মেলি জাপি মেলিও ল'ব লাগিব ধুনীয়াকৈ। জাপি মেলি লৈ কিনে আকৌ অকণমান বহিম আৰু গোটেই দিনটো বহিবই পোৱা নাই আজি। এয়া বাপেক পুতেক দুইটা শুই আছে ধুনীয়াকৈ, এয়া বুকুতহে শুৱে তেওঁ। সেয়া কাপোৰবোৰ জাপি মেলি লৈছোঁ আৰু আজি সকলো কাপোৰ কানি ধোৱা হ'ল। পৰ্দাৰ পৰা আদি কৰি বেটাৰ কাপোৰলৈকে সকলো ধোৱা হৈছে।